কংগ্ৰেছক উদ্দেশ্যি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিস্ফোৰক মন্তব্য কৰিছে। লুঙিৰ পিনা মানুহবিলাকক বাংলাদেশলৈ পঠাই দিয়ক, অসমত লুঙিৰ কোনো প্ৰয়োজন নাই, লুঙি বিলোৱা মানুহক বাংলাদেশত গৈ পঠাই দিয়ক বা বাংলাদেশত গৈ লুঙি বিলাওক কংগ্ৰেছে। লুঙিৰ ছবিত কংগ্ৰেছে নিৰ্বাচন খেলক আৰু কংগ্ৰেছে সলনি কৰক নিজৰ নিৰ্বাচনী চিহ্ন বুলিও এনেদৰে এতিয়া কংগ্ৰেছক উপদেশ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এটা ডাঙৰ খবৰ এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছোঁ। লুঙিৰ মানুহবিলাকক পঠিয়াই দিয়ক বাংলাদেশলৈ, পঠিয়াই দিয়ক লুঙি পিন্ধা মানুহবিলাকক বা লুঙি বিলোৱা মানুহক। অসমত লুঙিৰ কোনো প্ৰয়োজন নাই। কংগ্ৰেছক কটাক্ষ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য। বাংলাদেশত গৈ লুঙি বিলাওক কংগ্ৰেছে বাংলাদেশত গৈ লুঙি বিলাওক, লুঙিৰ ছবিত নিৰ্বাচন খেলক কংগ্ৰেছে। এক ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু কংগ্ৰেছে সলনি কৰক নিজৰ নিৰ্বাচনী চিহ্ন, হাতৰ চিহ্নৰ সলনি লুঙিৰ চিহ্নত নিৰ্বাচন খেলক কংগ্ৰেছে। আৰু হাতৰ সলনি কংগ্ৰেছৰ চিহ্ন হ'ব লাগে লুঙি বুলি এক কটাক্ষ বা বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। লুঙি সূতাৰ বাহিৰে একো চিনি নাপায় কংগ্ৰেছে, গতিকে বাংলাদেশত গৈ লুঙি বিলাওক কংগ্ৰেছে লুঙি সূতাৰ বাদে একো দিয়া নাই অসমৰ ৰাইজক একো দিয়া নাই। তাৰ বাদে নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বিস্ফোৰক মন্তব্য আগবঢ়াইছে। কংগ্ৰেছক কটাক্ষ কৰিছে, কঠোৰ ভাষাৰে সমালোচনা কৰিছে। লুঙিৰ মানুহবিলাকক, লুঙি বিলোৱা মানুহক পঠিয়াই দিয়ক বাংলাদেশলৈ, অসমত লুঙিৰ কোনো প্ৰয়োজন নাই বুলি উল্লেখ কৰিছে। লগতে বাংলাদেশত গৈ কংগ্ৰেছে লুঙি বিলাওক, তাত আপত্তি নাই, এনে এক ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বাংলাদেশত গৈ লুঙি বিলাওক কংগ্ৰেছে আৰু সমান্তৰালভাৱে হাতৰ চিহ্নৰ বিপৰীতে কংগ্ৰেছে নিজৰ চিহ্ন কৰক লুঙিৰ ছবিত নিৰ্বাচন খেলক কংগ্ৰেছে। এক ডাঙৰ মন্তব্য, এক বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। নিৰ্বাচনী সভাত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাই কংগ্ৰেছক কটাক্ষ, কঠোৰ ভাষাৰে সমালোচনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। লুঙিৰ ছবিত নিৰ্বাচন খেলক কংগ্ৰেছে। কি কৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে? মন্তব্য আছে, এক্সক্লুচিভ মন্তব্য আগবঢ়াইছো। বিকাশৰ অসম, ইয়াত আৰু এতিয়া লুঙি আৰু ধুতিৰ প্ৰয়োজন নাই। এই লুঙিৰ মানুহবিলাকক চিধা চিধি বাংলাদেশলৈকে পঠাই দিব লাগে। যে লুঙি বিলাব লাগে যদি যা বাংলাদেশত বিলাগৈ, আমাক আৰু ইয়াত লুঙি বিলাব নালাগে। কংগ্ৰেছ বিলাকক এইটোৱে কব যে তহঁতৰ যদি ইমানে লুঙি পিন্ধোৱাৰ চখ আছে, তহঁতি গৈ বাংলাদেশত লুঙি বিলাগৈ, ইয়াত আৰু এতিয়া লুঙিৰ কাম নাই, ইয়াতে ধুতিৰ কাম নাই। আমাক উন্নতি লাগে, আমি আগুৱাই যাব লাগে, আমি অসমখনক এটা নতুন পৰিৱেশলৈকে লৈ যাব লাগে। লুঙি সূতা আৰু আঁঠুৱাৰ মাজতে সীমাবদ্ধ আছিল। কংগ্ৰেছ চৰকাৰ মানে এটাই আমি বুজিছিলো যে কংগ্ৰেছ চৰকাৰ মানে ৰাস্তা ঘাট, মেডিকেল কলেজ, স্কুল কলেজ নহয়। কংগ্ৰেছ চৰকাৰ মানে লুঙি, ধুতি, সূতা আৰু আঁঠুৱা। আজি সেই পৰিৱেশ সলনি হৈছে। আজি আমাৰ আই মাতৃসকলে ধুতিৰ কাৰণ কি হৈছিলে? লুঙি আছিলে, ধুতি আছিলে, সূতা আৰু আঁঠুৱা আছিলে। লুঙি, ধুতি আৰু সূতা। সেইকাৰণে মই মাজে মাজে কংগ্ৰেছক কওঁ যে কংগ্ৰেছৰ বাবে এতিয়া সময় আহিছে হাতৰ ছবিটোৰ জাগাত লুঙিৰ ছবিত ইলেকশ্যন উঠাৰ কাৰণে। কাৰণ কংগ্ৰেছে লুঙি, ধুতি, সূতা আৰু আঁঠুৱাৰ বাদে একো বুজি নাপায়। সেইবাবে কংগ্ৰেছৰ হাতৰ চিনটো বদলি যাব লাগে আৰু কংগ্ৰেছে লুঙিৰ চিনত ভোটত উঠিব লাগে। কাৰণ কংগ্ৰেছে অসমৰ ৰাইজক লুঙিৰ বাদে আৰু একোৱেই দিয়া নাছিল, সূতাৰ বাদে একোৱেই দিয়া নাছিলে, আঁঠুৱা আৰু তাক বাদ দি আমাক একোৱেই দিয়া নাছিল। শান্তিৰ অসম, বিকাশৰ অসম, ইয়াত আৰু এতিয়া লুঙি আৰু ধুতিৰ প্ৰয়োজন নাই। এই লুঙিৰ মানুহবিলাকক চিধা চিধি বাংলাদেশলৈকে পঠাই দিব লাগে। যে লুঙি বিলাব লাগে যদি যা বাংলাদেশত বিলাগৈ, আমাক আৰু ইয়াত লুঙি বিলাব নালাগে। কংগ্ৰেছ বিলাকক এইটোৱে কব যে তহঁতৰ যদি ইমানে লুঙি পিন্ধোৱাৰ চখ আছে, তহঁতি গৈ বাংলাদেশত লুঙি বিলাগৈ, ইয়াত আৰু এতিয়া লুঙিৰ কাম নাই, ইয়াতে ধুতিৰ কাম নাই। আমাক উন্নতি লাগে, আমি আগুৱাই যাব লাগে, আমি অসমখনক এটা নতুন পৰিৱেশলৈকে লৈ যাব লাগে। লুঙি সূতা আৰু আঁঠুৱাৰ মাজতে সীমাবদ্ধ আছিল। কংগ্ৰেছ চৰকাৰ মানে
এটাই আমি বুজিছিলো যে কংগ্ৰেছ চৰকাৰ মানে ৰাস্তা ঘাট মেডিকেল কলেজ স্কুল কলেজ নহয় কংগ্ৰেছ চৰকাৰ মানে লুঙ্গি ধুতি সূতা আৰু আঠুৱা আজি সেই পৰিবেশ সলনি হৈছে আজি আমাৰ আই মাতৃসকলে ধুতিৰ কাৰণ কি হৈছিলে লুঙ্গি আছিলে ধুতি আছিলে সূতা আৰু আঠুৱা আছিলে লুঙ্গি ধুতি আৰু সূতা সেইকাৰণে মই মাজে মাজে কংগ্ৰেছক কওঁ যে কংগ্ৰেছৰ বাবে এতিয়া সময় আহিছে হাতৰ ছবিটোৰ জাগাত লুঙ্গিৰ ছবিত ইলেকশ্যন উঠাৰ কাৰণে কাৰণ কংগ্ৰেছে লুঙ্গি ধুতি সূতা আৰু আঠুৱাৰ বাদে একো বুজি নাপায় সেইবাবে কংগ্ৰেছৰ হাতৰ চিনটো বদলি যাব লাগে আৰু কংগ্ৰেছে লুঙ্গিৰ চিনত ভোটত উঠিব লাগে কাৰণ কংগ্ৰেছে অসমৰ ৰাইজক লুঙ্গিৰ বাদে আৰু একোৱেই দিয়া নাছিল সূতাৰ বাদে একোৱেই দিয়া নাছিলে আঠুৱা আৰু তাক বাদ দি আমাক একোৱেই দিয়া নাছিল আৰু এয়া আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা কৰিছে কটাক্ষ কৰিছে কংগ্ৰেছক আৰু তাৰ পাছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক উপদেশ দিছে লুঙ্গিৰ ছবিত নিৰ্বাচন খেলক কংগ্ৰেছে হাতৰ চিহ্নৰ বিপৰীতে নিজৰ নিৰ্বাচনী চিহ্ন কৰক লুঙ্গিত নিৰ্বাচন খেলক কংগ্ৰেছে আৰু এনেদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ লগতে কৈছে লুঙ্গি বিলোৱা মানুহে বাংলাদেশলৈ গুচি যাওক বা বাংলাদেশলৈ পঠাই দিয়ক লুঙ্গি বিলোৱা কংগ্ৰেছিক অসমত লুঙ্গিৰ কোনো প্ৰয়োজন নাই বাংলাদেশত গৈ লুঙ্গি বিলাওক কংগ্ৰেছে হাতৰ সলনি কংগ্ৰেছে লুঙ্গি চিহ্নত নিৰ্বাচন খেলক বুলি এনেদৰে এক কটাক্ষসূচক বা সমালোচনাসূচক মন্তব্য আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে এটা ডাঙৰ খবৰ জনাইছো কংগ্ৰেছক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লুঙ্গি সূতাৰ বাহিৰে কংগ্ৰেছে একো চিনি নাপায় কংগ্ৰেছে লুঙ্গি সূতাৰ বাদে বেলেগ ৰাজনীতি নকৰে বুলি উল্লেখ কৰিছে গতিকে বাংলাদেশলৈ যাওক লুঙ্গি বিলোৱা মানুহ অৰ্থাৎ কংগ্ৰেছ আৰু তাৰ পাছত বাংলাদেশত গৈ কংগ্ৰেছে লুঙ্গি বিলাওক বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই একো বুজি নাপায় সেইবাবে কংগ্ৰেছৰ হাতৰ চিনটো বদলি যাব লাগে আৰু কংগ্ৰেছে লুঙ্গিৰ চিনত ভোট শান্তিৰ অসম বিকাশৰ অসম ইয়াত আৰু এতিয়া লুঙ্গি আৰু ধুতিৰ প্ৰয়োজন নাই এই লুঙ্গিৰ মানুহবিলাকক চিধা চিধি বাংলাদেশলৈকে পঠাই দিব লাগে যে লুঙ্গি বিলাব লাগে যদি যা বাংলাদেশত বিলাগৈ আমাক আৰু ইয়াত লুঙ্গি বিলাব নালাগে কংগ্ৰেছ বিলাকক এইটোৱে ক'ব যে তহঁতৰ যদি ইমানে লুঙ্গি পিন্ধোৱাৰ চখ আছে তহঁতি গৈ বাংলাদেশত লুঙ্গি বিলাগৈ ইয়াত আৰু এতিয়া লুঙ্গিৰ কাম নাই ইয়াতে ধুতিৰ কাম নাই আমাক উন্নতি লাগে আমি আগুৱাই যাব লাগে আমি অসমখনক এটা নতুন পৰিৱেশলৈকে লৈ যাব লাগে ধুতি লুঙ্গি সূতা আৰু আঠুৱাৰ মাজতে সীমাবদ্ধ আছিল কংগ্ৰেছ চৰকাৰ মানে এটাই আমি বুজিছিলো যে কংগ্ৰেছ চৰকাৰ মানে ৰাস্তা ঘাট মেডিকেল কলেজ স্কুল কলেজ নহয় কংগ্ৰেছ চৰকাৰ মানে লুঙ্গি ধুতি সূতা আৰু আঠুৱা আজি সেই পৰিবেশ সলনি হৈছে আজি আমাৰ আই মাতৃসকলে ধুতিৰ কাৰণ কি হৈছিলে লুঙ্গি আছিলে ধুতি আছিলে সূতা আৰু আঠুৱা আছিলে লুঙ্গি ধুতি আৰু সূতা সেইকাৰণে মই মাজে মাজে কংগ্ৰেছক কওঁ যে কংগ্ৰেছৰ বাবে এতিয়া সময় আহিছে হাতৰ ছবিটোৰ জাগাত লুঙ্গিৰ ছবিত ইলেকশ্যন উঠাৰ কাৰণে কাৰণ কংগ্ৰেছে লুঙ্গি ধুতি সূতা আৰু আঠুৱাৰ বাদে একো বুজি নাপায় সেইবাবে কংগ্ৰেছৰ হাতৰ চিনটো বদলি যাব লাগে আৰু কংগ্ৰেছে লুঙ্গিৰ চিনত ভোটত উঠিব লাগে কাৰণ কংগ্ৰেছে অসমৰ ৰাইজক লুঙ্গিৰ বাদে আৰু একোৱেই দিয়া নাছিল সূতাৰ বাদে একোৱেই দিয়া নাছিলে আঠুৱা আৰু তাক বাদ দি আমাক একোৱেই দিয়া নাছিল শান্তিৰ অসম বিকাশ